মই এতিয়া উপস্থিত আছো ধমধমাৰ কিছু নীলগড় বৰ শিমলু গাঁৱত আৰু বৰ শিমলু গাঁৱত এগৰাকী আমি সৃষ্টিৰ প্ৰতিভা আমি দেখিবলৈ আপোনালোকক বিচাৰিছো নিউজ লেবৰ দৰ্শকৰ জৰিয়তে। এওঁ দধি দাস, আমি চিনাকি কৰিছো নিউজ লেবৰ দৰ্শকসকলক। এই দধি দাস এওঁ এগৰাকী ফেৰিয়ালা। এই দেখিছে যে এই ৰাতিপুৱা ওলাই যায়, এনেদৰে তেওঁ ফেৰিয়ালা। তেওঁ ওলাই যায়, তেওঁ বিভিন্ন নিজৰ বাইকখন লৈ পেলাই বিভিন্ন কিতাপ বহি কাগজ কলম ইত্যাদি বিভিন্ন ধৰণৰ সা সামগ্ৰী লৈ পেলাই তেওঁ সদায় বিক্ৰী কৰে। কিন্তু বিক্ৰী কৰিও তেওঁ কি কৰিছে ইতিমধ্যে আমি জনাইছো যে সাহিত্যৰ ভঁৰাল তেওঁ চহকী কৰি তুলিছে। এওঁ 9খনকৈ কাব্য গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে এইগৰাকী দধি দাসে। আমি এই দৃশ্যৰ সমান্তৰালভাৱে দেখুৱাই আছো যে তেওঁ পুৱাৰ পৰা গধূলিলৈকে তেওঁ এনেদৰে ফেৰিয়ালা হয়, তেওঁ সা সামগ্ৰী বিক্ৰী কৰি আছে। বিক্ৰী কৰি তেওঁ সমান্তৰালভাৱে সৃষ্টিৰ পাতনিও মেলিছে। আমি দেখিছো সাহিত্যৰ ভঁৰাল। এই আমাৰ কেমেৰা পাৰ্চন টিকটুমনি দেখিছো, তেওঁ ইতিমধ্যে 9খনকৈ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। এই গ্ৰন্থবোৰৰ ভিতৰত হ'ল কাব্য গ্ৰন্থ যিকেইখন আছে, ঘৰবোৰ নদী হৈ যায়, আশাবোৰ যেতিয়া হাতৰ তলুৱাত শুকাই, ৰ'দ পৰি জিলিকে শৰালী হাঁহৰ পাখি, কদম গছৰ তলত তোমাৰ সুৰৰ মুৰুলি, হওক মানুহৰ পৃথিৱীত মানুহৰ ধ্যান, তোমাৰ সৰ্পিল মেঘৰ ৰঙীন চুলিৰে স্পৰ্শ কৰিম তোমাক, তথাপি কওঁ তোৰ বুকুৰ কুটুম, মই কাণ্ড তোক হেৰুৱাৰ ভয়ত। আৰু তেওঁৰ 9মখন গ্ৰন্থ হৈছে মই অনুভৱ কৰোঁ বিশ্বায়নত। এয়া দেখুৱাইছো আমি যে তেওঁ এনেদৰে তেওঁ বিভিন্ন সৃষ্টি কৰি আছে। তেওঁ সমান্তৰালভাৱে এগৰাকী ফেৰিয়ালা হিচাপে। আৰু এইখিনিতে আমি তেওঁক জনাইছো যে তেওঁ এনেদৰে গ্ৰন্থ লিখি আছে। এই গ্ৰন্থসমূহ দেখুৱাইছো আমি। 2023 চনত তেওঁৰ শেষখন গ্ৰন্থ হৈছিলে আশাবোৰ যেতিয়া হাতৰ তলুৱাত শুকায়। এই গ্ৰন্থ আৰু আমি এইখিনি জনাইছো যে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু 1995 চনৰ পৰা কাব্য কবিতাৰ সৈতে জড়িত আছিল। যে আমি আপোনাক নিউজ লেভৰ পৰা স্বাগতম জনাইছো যে আপুনি কেনেদৰে এই কবিতা বা গ্ৰন্থৰ প্ৰতি আকৰ্ষিত হ'ল। নমস্কাৰ। ভোগালী বিহুৰ প্ৰাকক্ষণত আপোনালোকে অশেষ কষ্ট কৰি আমাৰ চোতালত পদধূলি দিয়াৰ কাৰণে নিউজ লাইভৰ কৰ্মকৰ্তাসকলক মই স্বাগতম জনাইছোঁ। গতিকে মই 95 চনৰ পৰা যেতিয়া মই বৰমা কলেজত হায়াৰ ছেকেণ্ডাৰীত পঢ়ি আছিলোঁ, তেতিয়াৰ পৰা কবিতাৰ প্ৰতি এটা আনুগত্য বুকুত বাহ লৈ আছিলে। আৰু তেনেদৰে ক্ৰমান্বয়ে সৃষ্টি কৰিছিলোঁ এটাৰ পিছত আন এটি কবিতা। আৰু এনেদৰে কবিতা সৃষ্টি কৰি কৰি মই 9খনকৈ কাব্যগ্ৰন্থ ইতিমধ্যেই মই পাঠক সমাজৰ আগত মই হাতত তুলি দিবলৈ সক্ষম হৈছোঁ। আৰু মোৰ পেচা হিচাপে মই এজন সাধাৰণ ফেৰিয়ালা। এই ফেৰিয়ালাৰ কৰিয়ে মই মোৰ 4জনীয়া মা আছিলে, আজি 6 মাহমান হ'ল তেওঁ ঢুকাইছে। গতিকে মই 4জনীয়া পৰিয়ালটো এনেদৰে ফেৰি কৰিয়েই চলি আছোঁ। আৰু সাহিত্যৰ ক্ষেত্ৰত বিশেষ এটা অনুগত্য থকাৰ কাৰণে 2-এটা কবিতা এতিয়াও লিখি আছোঁ। যে আমি এখেতৰ পৰা পুনৰ জানিব বিচাৰিছো যে আপুনি প্ৰথম কেতিয়া কাব্য গ্ৰন্থ প্ৰকাশ কৰিছিল আৰু সেই গ্ৰন্থখনৰ নাম কি আছিল? মই ক'লো নহয়, 95 চনৰ পৰা বৰমা কলেজত যেতিয়া মই পঢ়িছিলোঁ তেতিয়া মই কাব্য চৰ্চা কৰিছিলোঁ। আৰু 2007 চনত মই কবিতা পুথি আকাৰে মই লিখিবলৈ প্ৰকাশ কৰিবলৈ সক্ষম হৈছোঁ। সেইখন হৈছিল হওক মানুহৰ পৃথিৱীত মানুহৰ ধ্যান। হয়, যে এতিয়া আমি নিউজ লেভৰ দৰ্শকসকলে আগত আমি আপোনাৰ এটা কবিতা, নিজে লিখা কবিতা এতিয়া আমি পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। কবিতা খুবেই ভাল লাগে। তথাপি এটি কবিতা মই আপোনালোকৰ ওচৰত পাঠ কৰিবলৈ ওলাইছোঁ। শস্যবিহীন পৃথিৱীত জীৱৰ কি প্ৰয়োজন? কবিতাৰ শিৰোনাম শস্যবিহীন পৃথিৱীত জীৱৰ কি প্ৰয়োজন? কুঁহি পাতবোৰ লৰিছিল কুমলীয়া বতাহত, কাজল বৰণীয়া মেঘে আনিছিল বৰষুণ। বুকুত সোণালী পথাৰৰ স্বপ্ন, ধানৰ শিহে শিহে লুকাই আছে ভাগৰ স্বপ্ন ভৰা পৃথিৱী। তীখাৰ ফুলে যেতিয়া পথাৰ ভেদি একাষাৰ কৰি গঢ়ি তোলে কংক্ৰিটৰ চহৰ, থহা উৰুৱাই সেউজীয়া উপত্যকাখন সংকুচিত কৰি অজাগৰৰ দৰে গিলে, তেতিয়া আমি শিপাবিহীন প্ৰাণী ভাগ্য হাৰা নাগৰিক। সেউজীয়া পাচলিৰ বজাৰত যেতিয়া জুইৰ ডাৱৰ খহে নাগৰিকৰ হাহাকাৰ, চকুৱে মুখে ঘামৰ টপাল, দক্ষতাৰ লেবেল লগাই লগাই পৰজীৱী ৰঘুমালা হৈ বগাই যেতিয়া শস্য উদ্যানকে কিলে, তেতিয়া ভকাতৰে জোকা হৈ চিঞৰিব, পিতাইৰ শুকান হাড়ত বন নগজিব, শস্যবিহীন পৃথিৱীত জীৱৰ কি প্ৰয়োজন? কুঁহি পাতবোৰ লৰিছিল কুমলীয়া বতাহত, কাজল বৰণীয়া মেঘে আনিছিল বৰষুণ। হয়, ধন্যবাদ। যে সেইকাৰণে বিখ্যাত জাৰ্মান দাৰ্শনিক কাৰ্ল মাৰ্ক্সে কৈছিল যে
মানৱ জীৱনৰ ইতিহাস কেৱল সংগ্ৰামৰ ইতিহাস আৰু এগৰাকী সংগ্ৰামী সত্তা ফেৰিয়ালা হৈ পেলাই তেওঁ দিনৰ দিনটো পুৱাৰ পৰা গধূলি এনেদৰে তেওঁ ফেৰিয়ালা হিচাপে তেওঁ বিভিন্ন সা সামগ্ৰী বিক্ৰী কৰি নিজৰ জীৱন সংগ্ৰাম ৰচি তেওঁ ঘৰখন পোহপাল দি আছে, আৰ্থিকভাৱে স্বাৱলম্বী হৈছে আৰু ইয়াৰ উপৰিও তেওঁ অসমৰ সাহিত্য জগতত তেওঁ 9খনকৈ কাব্যগ্ৰন্থ প্ৰকাশ কৰি উলিয়াই আজি সমৃদ্ধ কৰি তুলিছে।